खावलायनाय जाबाय आरो बेनि सिगां बिथांखौ गांसे आर'नाइजों बरायनो थाखाय खावलायबाय। बिथाङानो जाबाय जोंनि सानजा खोला गामिया बाथौ गौथुमनि मानगोनां आफादगिरि मुस्लिम मौलुराम कसारी। बिथाङा दिनैनि बे गोथार गेवलां मेलखौ सामलाय। नैथि बाथ्रा कबिता बर'। दिनैनि गाहाय आलासि बिथांनिफ्राय आजावनो थाखाय खावलायबाय। फरिदा बसुमतारी थामथि बान्था मानगोनां बिदि स्पिकार बिथांनि आखाइनिफ्राय आजावनो थाखाय खावलायबाय। ब्रैथि बाथ्रा सुनाम बसुमतारी फैयाखैना दंना? औ आखाइ हमनांगौ रायजोफोर। ब्रैथि जोंनि सार नबेन बर' सारनि आखाइनिफ्राय आजावनो थाखाय खावलायबाय। बाथि ग्रेड सपना बर' बाजानि सपना बर' दङना? बाजारनिफ्राय सोरबा फैदोंना? बिथांमोननि आफादगिरि नेहाथारि फैदों। मा नाप्तिपारा औ आं गाबोन आंनो माबा बाजारनि बुंदोंमोन। गैया नामा? उनाव लानो हागोन। औ पिकनिकआव थांदो। दा आं आफादगिरिनि दा मेन बिथोन बे बिथोननि आं फैदों। আজি আমি আমাৰ এই गेवलां मेल আমন্ত্ৰণ জনাই অনা বিশেষ আমাৰ আলহীসকলক মই চিনাকি দাঙি ধৰিবৰ কাৰণে আহ্বান আগবাঢ়িছোঁ। প্ৰথমতেই পোনপ্ৰথমতে আমি আমাৰ আজিৰ যি মুখ্য অতিথি গাহাই বুংথিগিৰি বিথাং বিনন্দ স্বৰ্গীয়াৰী আমাৰ কাৰণে আচলতে শুভ এটি দিন, বহুত শুভ দিন। তেখেতক যে আমি আজি এই মঞ্চত পাইছোঁ, তেখেত আমাৰ গোটেই বড়ো জাতিৰ বাবেই গৌৰৱৰ বিষয়। তেওঁ হ'ল কেবি দেউলগুচি জৌচিন ফৰাইচালীৰ তেখেত ছাবজেক্ট টিচাৰ, নেশ্যনেল এৱাৰ্ড টিচাৰ। তেওঁ বহুত তেওঁ এৱাৰ্ড ইতিমধ্যে আজৰিবলৈ সক্ষম হৈছে। নেশ্যনেল এৱাৰ্ড টিচাৰ তেওঁ 2021 চনত পাবলৈ সক্ষম হৈছে। আমাৰ ষ্টেট এৱাৰ্ড টিচাৰ 2020, আইডল ৱৰ্কিং টিচাৰ এৱাৰ্ড 2019, মধুৰাম বড়ো বেষ্ট টিচাৰ এৱাৰ্ড 2022, ভাৰত এক্সিলেন্স এৱাৰ্ড 2024, লিডিং এডুকেশ্যনিষ্ট অফ ইণ্ডিয়া এৱাৰ্ড 2024, जिउनां सोद्रोमा मिरु गौतम हल बाथौ महासभानि बिथाङा सोद्रोमा। তেখেতক আমি আজি আমাৰ এই মঞ্চত পাই আমি অশেষ আনন্দিত হৈছোঁ। আৰু তেখেত আহি আমাৰ ওচৰত আহি উপস্থিত হোৱাৰ বাবে আমি কৃতাৰ্থ হৈছোঁ। আৰু তেখেতক মই চিনাকিটো দাঙি ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেখেতক এখন আমাৰ আৰণাইৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনালোঁ। আৰু ইয়াৰ পিছতেই আমি আমাৰ মঞ্চত আমি তেখেতক আহি আমাৰ ওচৰত আহি উপস্থিত হোৱাৰ বাবে অশেষ আমি ধন্যবাদ নিজকে ধন্য মানিছোঁ। মশ্ৰী প্ৰদীপ দৈমাৰী স্পিকাৰ BTC আইন আফাদ, আমাৰ BTCৰ তেখেত
স্পিকাৰ তেখেতক সকলোৱে চিনি পায় তেখেতক এখন আৰণেৰে আমি সন্মানৰ জ্ঞাপন কৰিছোঁ অশেষ ধন্যবাদ থাকিল তেখেতলৈকে এইবাৰ আমি আমাৰ এই অঞ্চলৰে আমাৰ সকলোৰে অতি মৰমৰ বৈনিচিম শিবি জানাই শিবি যথাও নবীন চন্দ্ৰ বড়ো আজিৰা মুন্নাই IS আমাৰ ওদালগুৰি চাৰ্কুলৰ তেওঁ IS আছিলে তেখেতক এই সময় आफादगिरि आरो दिनैनि बे गेवलां मेलाव नुजाथिफैनो हानाय गाहाय बुंथिगिरि बिथां आलासि आरो दिनैनि बे गेवलां मेलाव बाहागो लाफैनो हानाय रिटायार्ड IS मुसी नवीन चंद्र बड़ो आरो बे जौसाङाव जिरायनाय गुबुन गुबुन बिबानाव थानाय गेदेमा नोंथांमोन आं गासैखौबो सिनाय मोनला फारियै नामफोरखौ लानो हाला बेनि थाखाय गाज्रि दा मोनसे মই অনুৰোধ কৰিছোঁ সকলোকে ভালকে চিনি নাপাওঁ নামে সৈতে সেইকাৰণে মই সকলোৰে নাম মই উল্লেখ কৰিব নোৱাৰিলোঁ তাৰ বাবে যেন মোক ক্ষমা কৰে বিনম্ৰ অনুৰোধ থাকিল आरो बे आफादाव नुजाथिफैनो हानाय दुलाराय बाथौ गौथुम सानजा कालाइगाव बियाबनि सिङाव थानाय गुबुन गुबुन गामिनिफ्राय नुजाथिफैनो हानाय आंनि सिबिजाथाव बाथौ सिबियारि नोंथांमोन साफ्रोमनोबो आंनि गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरनायजों लोगोसे फैबाय थानाय 2026 मायथाइ गोदान बोसोरनि गाहाम हामलायनायखौ बावहरनाय थाबाय আজি মই মানে কনফিউজ হৈ আছো অসমীয়াতে কম না বড়োতে কম যে নহওক ভাল লাগিল আপোনালোকৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মই এটা সুযোগ পালো যোৱাকালিৰ পৰা আৰম্ভ কৰি আজিলৈকে আপোনালোকে বিভিন্ন বিষয়টো লৈ পেলাই বাথৌ ধৰ্মৰ ওপৰত আলোচনা কৰিছে নিশ্চয় আধ্যাত্মিক জ্ঞান আপোনালোকে পাবলৈ সক্ষম হৈছে মোৰ এটা বিশ্বাস ধৰ্ম মানে কি ভাল কাম কৰা এটা ধৰ্ম আমি বিভিন্ন বিশ্বাসেৰে বিশ্বাস কৰো কিন্তু আমি এজন ভগৱানকে বিশ্বাস কৰো কিন্তু এই যে বিশ্বাসৰ যেটো পদ্ধতি সেৱাৰ যেটো পদ্ধতি এটো বিভিন্ন ধৰণৰ অনেক ৰাস্তাবিলাক অনেক এই মালাবা বেখো লানাनैनो जोंनि गेजेराव एसे कन्ट्रोभार्सि जानो नागिरो आसलते जानाङा नै আমি এজন ভগৱানকে বিশ্বাস কৰো আমাৰ উদ্দেশ্য এইটোৱে যে আমাৰ জীৱনত মংগল হওক আমি শান্তিৰে বহতি কৰিবলৈ সক্ষম হওক আমাৰ জীৱন উন্নতি হওক আমাৰ নৱপ্ৰজন্ম বা আমাৰ সন্ততিসকল উন্নতি হওক সেইটোৱে আমি কামনা কৰো শান্তিৰে যাতে আমি বহতি কৰিব পাৰো সেইটোৱে আমি সদায় ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাও নহয় জানো এটা ভাল थासारिया जाते जोंनि गेजेराव फैयो गावजों गाव अनलायनाय आरो गोरोबलायनाया जाते थायो बेखौनो जों इसोरनियाव हास्थायो आरो बिनि थाखायनो जों खामानि मावलांनांगोन नै खामानि मावलांनांगोन जों आन्दाज खालामनांगोन जोंनि उथिफुनाय गथ' गथायफोरा बबे लामाजों थांदों नै बबे लामाजों थांदों सोरबाया आन्दायबायदों नामा बे आन्दायनाय गथ'फोरखौ जों बोरै मोजां लामायाव लाबोनो हागोन बिनि दायित्वखौ बिमा बिफाफोरा लानांगोन आरो गामिनि गेदेमा नोंथांमोना लानांगोन কোনবা গাঁৱৰ যদি কোনবা লৰা ছোৱালী বিলাকে যদি বিভ্ৰান্ত হৈছে বা বিপদে পৰিচালিত হৈছে সেই লৰা ছোৱালী বিলাকক ভাল পথত আনাৰ দায়িত্ব হল পিতৃ মাতৃ আৰু লগতে এই সমাজত যিসকল দায়িত্বশীল ব্যক্তি আছে তেওঁলোকে দায়িত্ব ল'ব লাগিব তেতিয়াহে আমি এটা সুস্থ সমাজ গঢ়িব পাৰিম আৰু
আৰু সেইটোৱে আমাক শিকাইছে ধৰ্মশাস্ত্ৰবিলাকে, বাইবেলে হওক, কোৰাণে হওক বা গীতাই হওক বা আপোনালোকৰ যিটো গোঠাৰ মৈখুন আছে সেইটোৱে আমাক শিকাইছে, বেদে আমাক সেইটোৱে শিকাইছে, ভাগৱত গীতাই আমাক এইটোৱে শিকাইছে। মই বিভিন্ন ধৰ্ম গ্ৰন্থ মই পঢ়িছোঁ, সেইটোৱে শিকাইছে। ওচৰ চুবুৰীয়া প্ৰেম কৰিবলৈ আমাক শিকাইছে, সকলোকে ভাল ৰাস্তাত আমাক চলিবলৈ শিকাইছে। গতিকে সেইখিনি দায়িত্ব আমাৰ মুৰব্বিয়ান সমাজে ল'ব লাগিব, যাতে আমাৰ যিটো উঠি অহা নৱচাম ব্যক্তিসকল তেওঁলোকক কেনেকৈ আমি ভাল পথত Jaya Pabulivatu. Om Him Klim Patse. Om Him Klim Patse. Om Him Klim Patse. Jaya Pabulivatu. Bagisa Subha Batu Thamsalini Langganayau खुंनो लानाय सानजा कालाइगाव बियाबा दा गेवलां मेल, बै गेवलां मेलनि मानिजाथाव आफादगिरि आरोबाव बे मेलखौ मेहेरगोनां बिबुंथि होनानै बेखेवलांनाय मुस्लिमा बिथराय बर' आफादगिरि आबोफ उदालगुरि डिस्ट्रिक्ट आरोबाव बावैसो आलासि बिबुंथि होलांनाय मुस्लिम त्रिदिप दैमारि बुंथिगिरि बिटिसि आयेन आफाद क'क्राझार आरो बेनि लोगोसे जोंनि बे जोंसावआव जिरायनानै थानाय सिबिजाथाव गेदेमा नोंथांमोन आरो सायनासालियाव जिरायनानै थानाय सिबिजाथाव आइ आफामोन आरो अनजाथाव फरायसा फरायसुलिमोन नमस्कार ग्रहण करिब মোক অৱশ্যে আমন্ত্ৰণ কৰোঁতে অসমীয়া বড়ো এই দুটাকে মিক্সাৰ কৰি ক'বলৈ কৈছে, সেইকাৰণে মই অলপমান মিক্সাৰ ক'ম বুলি ভাবিছোঁ। যা হওক, ইয়াত আজি উপস্থিত থাকি বৰ সঁচাকৈ ভাল লাগিছে। যি পৰিৱেশ পৰিস্থিতি বা যদিওবা মানুহ অলপমান কম, তথাপিও ডিচিপ্লিনভাৱে বহি আছে, শুনি আছে। এখন সমাজ আৰু এখন গাঁৱক পৰিৱৰ্তন কৰাৰ কাৰণে বেছি মানুহ নালাগে। যেনেকৈ খেৰৰ জাক জাক সিংহৰ এটাই ভাল বুলি কোৱাৰ দৰে। গতিকে এই যে বাকী ধৰণৰ যিটো দৰ্শন, যিবিলাক জ্ঞান, সেইবিলাক কোৱাৰ আগতে এটা কথাও মই ক'ব লাগিব। ময়ো আচলতে আমাৰ এই হিন্দু ধৰ্মৰ মানে গ্ৰহণ কৰা ধৰণৰ মানুহ এজন আছিল। ইয়াৰ একমাত্ৰ কাৰণটো হ'ল আমাৰ ককা দেউতা ভাৰত স্বাধীনতা হোৱাৰ আগতেই 8 বছৰ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি আহি সেই বৈষ্ণৱ হৈ আহিছে আৰু নামো লিখিছিল দেৱদাস বৈষ্ণৱ। আহি পেলাই আমাৰ বাটু থানচালিবিলাকক ভাঙা পাতা কৰি পেলাই পুৰা নামঘৰ বনাই দিছে। তাৰপিছত
এই ডেলকুচি গাঁৱৰ লগতে আশে পাশে থকা বহুখিনি গাঁৱত চব নামঘৰ হৰে কৃষ্ণ হৰে ৰাম তাৰপিছত নাগৰা নাম আৰু নিজেতো বৈষ্ণৱ হ'লে আৰু নিজৰ ল'ৰাটোকো পাঠক কৰিলে আৰু নিজে দেৱদাস বৈষ্ণৱ নাম লৈছিলে আৰু দেউতা হ'ল চম্বল বৰহিত হৈ গ'ল চম্বল পাঠক নামত ভাল আছিল পাঠক সি বহুত ৰূপৰ মেডেলো পাইছিলে এই নামৰ প্ৰতিযোগিতা হয় তেতিয়া বোলে তাহানি অসমীয়া মানুহবিলাকে এনে কৈছিল এই বড়োবিলাকে কিবা নাম ল'ব জানে না তাৰপিছত যেনেকৈ নাম ধৰে নহয় যাই পেলাই মেজিটো তাৰ ঘৰতে আহি যায় তেনেকৈ আমাৰ ককাদেউতা আছিল ধৰ্মগুৰু বৈষ্ণৱ ধৰ্মৰ তেওঁৰ বহুত শিষ্য আছিল সদায় যাগ যজ্ঞ তাৰ আশ্ৰমত সদায় যাগ যজ্ঞ হোম যজ্ঞ একদম ৰাতিপুৱাৰ পৰাই ধৰ্ম আলোচনা চলি থকা আছিল কিন্তু তেখেত মৃত্যু হোৱাৰ পিছত আমাৰ বড়ো আন্দোলন আহিল জাতীয় চেতনা এটা আহিল আহি পেলাই ক'লে নহ'ব দে আমি হৰি কৃষ্ণটো বেয়া নাপাওঁ চব ধৰ্মকে আমি ভাল পাওঁ তথাপি আমাৰ জাতীয় এটা ধৰ্ম আছে আমি মানে আমাৰ বুৰঞ্জী ঢুকিৰ ওপৰত আগৰ পৰাই আমাৰ ককা আজু ককাহঁতে যিটো ধৰ্ম বিশ্বাস কৰি আহিছে সেই আমাৰ গুদি প্ৰধান ধৰ্ম বাথুকে আকৌ আমি গ্ৰহণ কৰিব লাগিব আনকি আমাৰ ককাৰ দিনত গাহৰি ল'ব নাপায় দেই হাঁহ কুকুৰা একো নাই একদম মানে বামুণবিলাকৰ গাঁৱত ধৰি ৰাখিছিল চাফা চাফা আছিল দেই কিন্তু এতিয়া অলপমান লেতেৰা হৈছে এতিয়া গাহৰি মানে লয় লৈও আকৌ তাকো ভালকৈ ল'ব নাজানে ৰাস্তাতে গাহৰিটো বান্ধি থৈ আকৌ গাহৰিৰ গুটো কিবা শুই থাকে কিন্তু সঁচা কথা ক'বলৈ গ'লে বিৰাট চাফা আছিল যা হওক আমি আকৌ এতিয়া বাথু ধৰ্মাৱলম্বী মানুহ হৈ গ'লো ককাৰ যিটো আশ্ৰম আছিলে বৈষ্ণৱবিলাকৰ তাতে মই বাথু গাই কৰি পেলাই তাতে জয়ী আফা বৰে বাথু মাৰি থাকোঁ মই সদায় ৰাতিপুৱা আফা বৰে বাথু ওম হিং ক্লিং ফটছে এই মানে গায়ত্ৰী মন্ত্ৰৰ দৰে আমাৰ এই শক্তিশালী মন্ত্ৰ 20 মন্ত্ৰক মই স্মৰণ কৰি থাকোঁ আওৰাই থাকোঁ গতিকে যিয়ে নহওক এতিয়া সঁচাকৈ আমি আনন্দ অনুভৱ কৰোঁ নিজৰ জাতিৰ এটা ধৰ্ম আৰু যি ধৰ্মক বুৰঞ্জী ঢুকি নোপোৱাৰ দিনৰে পৰা আমাৰ বড়ো আই বাইসকলে মানি আহিছে বিশ্বাস কৰি আহিছে নিশ্চয় তাত কিবা এটা আছে নহ'লে কিয় এতিয়ালৈকে ই জ্বলি আছে চলি আছে যদিও বহুত আমাৰ বড়ো মানুহবিলাকে এই বাথু ধৰ্মটোক বেয়া বুলি ঘৃণ কৰি পেলাই বেলেগ ধৰ্মান্তৰিত হ'লেও সি কিন্তু নিশ্চিত হৈ যোৱা নাই আৰু নহ'ব আৰু বেছি ভালে হৈ আহি আছে আমাৰ এতিয়া আমি আৰু যেতিয়া নেকি গাব্বাই কৰে কি বঢ়িয়া লাগি যায় একদম আমাৰ ধমনীয়ে খিৰাই এক শান্তিৰ বাতাবৰণৰ সৃষ্টি হয় गोसोर बोजों आरज गाबोब्ला गाबनोबो गोजोन मोनो आरो खोनासंनोबो गोजोन मोनो जेरैबायदि मालाय हारिनि मेथाइया जेसेबां मोजाङानो जाया मानो बियो जोंनि गोसोखौ सुग्लाय होनाया गोब्राब मातृ भाषा बा मातृ भाषार समान आपुल आरो मिठा भाषा पृथिवीत कतो নাই बेलेग जातिर भाषाएदि
যিমান ভাল ভাল গান গালেও ইমান সহজতে আমাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। কিন্তু মাতৃভাষাতে যদি গানটো শুনো আয়ো দেখি কলৰ ফুৰি কিতনা আচ্ছা লাগ যাতা হয়। যেনেকৈ বড়ো মিডিয়ামত পঢ়িলে লগে লগে বুজি পাওঁ, লগে লগে আমাৰ জ্ঞানটো হৈ যায়। ইংৰাজী মিডিয়ামত আৰু অসমীয়া মিডিয়ামত পঢ়িলে আগতে বুজি নাপাওঁ কি এই বস্তুটো, কি ক'ব বিচাৰিছে এই বস্তুটো, এই বুজি নাপাওঁ। যিয়ে নহওক, যদিও বা সৰুৰে পৰা এটা আধ্যাত্মিক পৰিৱেশত মই ডাঙৰ দীঘল হৈছোঁ, এক মানে সনাতন বৈষ্ণৱ ধৰ্মৰ কথাবিলাক শুনি আহিলোঁ, অলপমান জানিলোঁ। ইয়াৰ পিছত দেখিলোঁ আমাৰ বাথৌ ধৰ্মৰ কথা আহিল। এই বাথৌ ধৰ্মটোনো কি, ইয়াতনো কি আছে, ইয়াক গ্ৰহণ কৰি পেলাই আমি উন্নতি কৰিব পাৰিম নে নাই? বাথৌ ধৰ্মৰ জ্ঞান আৰু দৰ্শনবিলাকক আমি যদি গ্ৰহণ কৰোঁ, আমি যদি আমাৰ বাস্তৱ জীৱনত তাক প্ৰতিফলন কৰিব বিচাৰোঁ, ব্যৱহাৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ পৰিৱৰ্তন হ'বনে নাই? আমি উন্নতি লাভ কৰিব পাৰিম নে নাই? আমি মুক্তি লাভ কৰিব পাৰিম নে নাই? যেতিয়া তাক নিজে গভীৰভাৱে অধ্যয়ন কৰিলোঁ, অহং হিং ক্লীং ফুটছে, অং হিং ক্লীং ফুটছে, অং হিং ক্লীং ফুটছে, বাপৰে বাপ! এই মন্ত্ৰটো আওৰাৰ লগে লগে একদম মোৰ গা মন একেবাৰে হাত পৰি যায় আৰু শক্তিশালী হোৱা যেন মোৰ অনুভৱ হয়। যেনেকে আমাৰ ব্ৰাহ্মণবিলাকে গায়ত্ৰী মন্ত্ৰ যে উচ্চাৰণ কৰে, ব্ৰাহ্মণ বিলাকে ৰাতিপুৱা 108 বাৰ, দুপৰীয়া 108 বাৰ আৰু গধূলি 108 বাৰ বোলে এই মন্ত্ৰটো জপ কৰি থাকে। এয়া হ'ল শক্তি মন্ত্ৰ। এইটো জপ কৰিলে বোলে শক্তিশালী হয়। আৰু মই দেখিলোঁ আমাৰ বাথৌৰ অং হিং ক্লীং ফুটছে এই 20 মন্ত্ৰটো যেতিয়া নেকি জপ কৰি থাকো, তেতিয়াও দেখিলোঁ কিমান শক্তিশালী অনুভৱ হয়। এই মন্ত্ৰটো জপ কৰাৰ লগে লগে যেন আকাশৰ দৰে মনটো হৃদয়টো বিশাল হৈ পৰিল। আকাশ যেছি উদাৰতা, উদাৰ শৰীৰম বসুদৈব কুটুম্বকম। আৰু এই যে মানে কি, ওম মানে অকৰাং, হিং হিং মানে বাৰ, ক্লীং মানে পানী, ফুট ফুট ক্লীং মানে পানী, আৰু ফুট মানে এই বুকুমুঠি আহিছে মানে তাৰমানে জুই বা জুই এই মন্ত্ৰটো জপ কৰাৰ লগে লগে মনটো যেন উদাৰ হৈ যায়, বিশাল হৈ গ'ল। আৰু এই আই মুখমুটিৰ দৰে মই যেন সত্য গুণী সত্যশীল মানুহ হৈ পৰিলোঁ। মই যেন জুইৰ দৰে শক্তিশালী হৈ পৰিলোঁ। মই যেন পানীৰ দৰে, পানী যেছি শীতলতা, মোৰ হৃদয় যেন পানী খালি যেনেকে হাত পৰি যায়, শান্তি অনুভৱ কৰোঁ, তেনেকে শান্তি অনুভৱ মই কৰোঁ। গতিকে আমাৰ এই 20 মন্ত্ৰ জ্বলিলেই মন্থিনা, ওং হিং ক্লীং ফুটছে কোনো পৰ্যায় গায়ত্ৰী মন্ত্ৰৰ তলত হ'ব নোৱাৰে। আৰু ইয়াৰ উপৰিও বিশেষভাৱে মই বিভিন্ন ধৰ্মৰ কিতাপবিলাক অধ্যয়ন কৰিলে, ফৰাদাই কৰিলে, এই ধৰ্মবিলাকতনো কি ধৰ্মীয় আচাৰ নীতি আছে? আমাৰ বড়োবিলাকে বচন বুলি কয়, কি বচন আছে? আমাৰ গুৰুবিলাকে কি বচন দি কৈছে? উপদেশ দি গৈছে, হিত উপদেশ, মাৰ্গ দৰ্শন দি গৈছে। যেনেকে আমাৰ
বুদ্ধ ধৰ্মৰ অষ্ট মাৰ্গ আছে, চুৰ কৰিব নালাগে, মিছা কথা ক'ব নালাগে। আমাৰ এই বাথৌ ধৰ্মৰনো কি বচন আছিলে, কি হিত উপদেশ আছে, কি মাৰ্গদৰ্শন দিছে মুক্তিৰ বাবে, শান্তিৰ বাবে, উন্নতিৰ বাবে, প্ৰগতিৰ বাবে। ইয়াক অধ্যয়ন কৰি দেখা পালো, বাপৰে বাপ कितना पावर है हम लोग का धर्म में भी। আমার আছে কি বাথৌ বচনত सैथोनि गोसो, सैथोनि गोसो तारमाने सैथो माने कि सत्य, हक माने ट्रुथ इज बिउटी, बिउटी इज ट्रुथ বুলি কৈছে। য'ত সত্য আছে তাত শান্তি আছে, তাত সুখ আছে, তাত উন্নতি আছে। সত্যৰ সদায় জয় বুলি বিভিন্ন ধৰ্মাৱলম্বী মানুহবিলাকে কৈ অহাৰ দৰে আমাৰ বাথৌ ধৰ্মৰ বচনত কৈছে যে আমি সদায় সত্যবাদী মানুহ হ'ব লাগিব। আমাৰ চিন্তা, আমাৰ কৰ্ম, আমাৰ ব্যৱহাৰ সৎ হ'ব লাগিব। আর সত্যবাদী মানুহে কোনোদিন ভয় নকরে। জিউনি 2000 হেন্টা হেন্সিকে নেউসিনানের দে মানসিয়া আউগেরা না হায়ে। ট্রুথ কামস বাট ওয়েটস বলি ইংরেজি এটা কথা আছে। হয় সত্য পথ থাকিলে অলপমান কষ্ট হব পাৰে, কিন্তু এদিন সুখ আহিবই, এদিন শান্তি আহিবই, আর এদিন আমি সফলতা লাভ কৰিব পাৰিম। এই কথাকে আমাৰ বাথৌ ধৰ্মৰ বচনত আছে। আর ইয়ার পিছনে আছে কি গোথার গেছে। গোথার গেছে মানে কি পবিত্র হৃদয়। হৃদয় আর মন এই দুটা বস্তু দেই। মনটোক আমি এক তরল অর্থাৎ আর হৃদয়টোক আমি গভীর অর্থত ব্যবহার করো, গেছে আর গর্ব। পবিত্র হৃদয় যার ভগবান সহায়কার বুলি কৈছে। আমার বাথৌ ধৰ্মৰ গুৰুবিলাকে কৈছে, লিপিবদ্ধ কৰি কৈছে, যদি আমার মনটো পবিত্র হয় তেনেহলে আমি আমার শরীরটোক আমি পবিত্র কৰিব পাৰিম। যেতিয়া শরীরটো পবিত্র হব আৰু মনটো পবিত্র হব, সেই মানুহে যিকোনো এটা কামত মন প্ৰাণ দি নিজক আত্মনিয়োগ কৰিব পাৰিব। গাঁৱলী গেছে মুখে বাউসুম নাথাকে। আৰু যিজনে মানুহে নিজৰ মন প্ৰাণ উৎসৰ্গিত কৰি পেলাই কোনো এটা কৰ্মত নিজকে আত্মনিয়োগ কৰিব পাৰে, সেই মানুহৰ উন্নতি অৱশ্যম্ভাৱী। সেই মানুহক শান্তিৰ পথৰ পৰা কোনেও আঁতৰাই আনিব নোৱাৰে। কিমান সুন্দৰ কথা। আমাৰ মনটোত এটা পাত্ৰৰ দৰে, ইয়াত আমি দুনিয়াৰ বেয়া চিন্তাবিলাকো ভৰাই থব পাৰো আৰু দুনিয়াৰ ভাল ভাল পবিত্ৰ কথাবিলাকক তাত আমি পূৰ কৰি থব পাৰো। ইয়াক ইংৰাজীত ভেনমাছ আইডিয়া বুলি কৈছে। বেয়া চিন্তা, হিংসা, অসূয়া, ঘৃণা, খং, ৰাগ, এই পাপ চিন্তাৰে আমি আমাৰ মনটোক, আমাৰ হৃদয়টোক আমি পৰিপূৰ্ণ কৰি থব পাৰো। আৰু প্ৰেম, দয়া, ক্ষমা, আনন্দ, ফূৰ্তি আদি চিন্তাৰেও আমি তাক পৰিপূৰ্ণ কৰি ৰাখিব পাৰো। কিন্তু যেতিয়া নেকি আমাৰ মনটো পবিত্ৰ হব, গোথাৰ নোহোৱা জাগান, তাৰমানে মনটো যদি অপবিত্ৰ হয়, ইয়াত যদি বেয়া চিন্তাবিলাকে বা লয়, তেতিয়াহ'লে আমাৰ কৰ্মকাণ্ডবিলাক, আমাৰ ব্যৱহাৰ পাতিবিলাক আমি নজনাকৈ লাহে 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 চব বেয়া হৈ যাব। কাৰণ
আমি যি চিন্তা করো, যি কথা ভাবি থাকো, এইবিলাকে আমার কর্মত প্রতিফলিত হয়, প্রকাশ পায়। গতিকে আমাৰ বাথু গুৰুবিলাকে কৈ গৈছে গঠাৰ গোচৰ হ'ব লাগিব। মই বাথুৱাৰী, মই বাথু ধৰ্মাৱলম্বী মাৰো, কিন্তু দুনিয়াৰ পাতি কথাবিলাক চিন্তা কৰি থাকিলে আপুনি কোনো পধ্যেই বাথুৱাৰী নহয় দে। মই বাথুৱাৰী, মই বাথুৱাৰী বুলি ভাবি পেলাই মই যে পৰস্ত্ৰী গমন কৰো, পৰপুৰুষ গমন কৰো, আনৰ স্ত্ৰীত চকু দিওঁ, আকৌ নিজৰ পুৰুষক এৰি পেলাই আনৰ লগত পলাই যাওঁ। এই পাপী মনৰ অধিকাৰীজন কোনোদিন বাথুৱাৰী হ'ব নোৱাৰে, বাথুনি পিছা হ'ব নোৱাৰে, চালা তাৰ মুক্তিও নাই, শান্তিও নাই যা। গতিকে আমি বাথুৱাৰী হ'ব যদি বিচাৰিছো সঁচা অৰ্থত, তেনেহ'লে আমাৰ মনটো কোনো হাতীৰ বাতি নাই, সি পবিত্ৰ হ'বই লাগিব, সি পবিত্ৰ হ'বই লাগিব। তেতিয়াহ'লে আমি শান্তি লাভ কৰিম, উন্নতি কৰিম, নিজৰ লগতে আনকো আমি সুখ আৰু শান্তি বিলাই দিব পাৰিম। আৰু ইয়াৰ পিছত আছে কি? খৌচিতিৰ গোচৰ, একতাৰ মন। ধৰ্ম কি কয়? ইউনিফাইং ফৰ্চ, শুধু ঠাই কহ বুলি কয়। একতা আমি বল। এজন মানুহক যদি আমি কওঁ, এইমাত্ৰ মানুহ এটা আমি পুতি থৈ আহিছো মৰাশালীত, এটা বাজাৰ পৰা 4টা বাজালৈ তাতে বহি থাকিবাচোন বুলি যদি কওঁ, পাৰব নেকি? ইমান সহজতে 4টা মানুহ লগ লাগি পেলাই যদি তাতে থৈ দিওঁ, কি এটা হয়, গোটেই ৰাতিপুৱাই দিব, ভয় চয় নাই তাতে। এই মানুহ এইমাত্ৰ পুতি আহিছো, আমি পুৰি আহিছো। একতা में कितना पावर है। ইউনাইটেড উই স্ট্যান্ড, ডিভাইডেড উই ফল বুলি কৈছে। খৌচিবা থাকগন আৰু গাঁওসভা থৈগন। যি মানুহৰ পৰিয়ালত একতা নাই, যিটো গাঁৱত একতা নাই, যিটো জাতিৰ মানুহৰ বিলাকৰ মনত একতা নাই, সেই ঘৰ, সেই গাঁও, সেই জাতি কোনো মতেই উন্নতি নাই। সারা ঘৰত যদি টুংটাং কৰি থাকে, মাক যদি দিল্লীৰ ফালে যাব খোজে আৰু মতাটো যদি বম্বেৰ ফালে যাব খোজে, সদায় টুংটাং কৰি চলি থাকে, সেইটো ঘৰ নহয়। ই নখৰ নবী আখৰ নাবোলে। গতিকে আমাৰ বাথু ধৰ্মত দৰ্শনে কৈছে আমি ঘৰত একতাৰ জ্ঞান বিৰাজমান কৰিব লাগিব। মাক দেউতাক চানা পোৱালি গোটেই লগ লাগি পেলাই আলোচনা কৰিব লাগিব। বাবা, এনে কৰিলে আমাৰ ঘৰখন উন্নতি হ'ব। আই অৰিম, আভা, এনে কৰ, তেনে কৰ। চবে যদি একতাৰে মিলি জুলি যদি মিটিং হয়, যাৰ ঘৰত মিটিং হয়, যিটো গাঁৱত মিটিং হয়, সভা হয়, ভাল কথা লৈ আলোচনা হয়, সেই ঘৰখনত কোনেও ধৰি ৰাখিব নোৱাৰে, সেই গাঁওখনক কোনেও ধৰি ৰাখিব নোৱাৰে, আৰু সেই জাতিটোক উন্নতিৰ পথৰ পৰা কোনেও বিচলিত কৰিব নোৱাৰে। গতিকে এই চিৰ সত্য কথা আমাৰ বাথু ধৰ্মাৱলম্বী